Hey guys, namaskar, good afternoon সকলোকে মই জানবি সকলোকে স্বাগতম জনাইছো পুনৰবাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদত আমি ভালে আছো আপোনালোক সকলোকে লগত লাগি ব্লগটো ষ্টাৰ্ট কৰিছো আৰু এতিয়া দুপৰীয়া কাৰণে বনাই আছো তোৰা আছে মাছ বিকেট মাছ নেকি কালি তেল দিছো যে পুৰা শুকান জলকীয়া স্মেল এয়া মাছখিনি হ'ব কাচকলৰ লগত আৰু ডালি আৰু তাৰ পিছত ভেটেলতা মৰাপাত মানে বৰা বনাম আৰু হে মায়ে এফালে কাটি মেলি দি আছে কলকাতা হৈ গৈছে মই এফালে ডালিও হৈ গৈছে তেল মাৰিলোঁ ভাতো হৈ গৈছে এতিয়া মাছখিনি ফ্ৰাই কৰিব লাগে তাৰপিছত চব্জি বনাব লাগে আৰু বৰাখিনি বনাব লাগে এই আৰু গাড়ীও ইফালে ধুৱাই মেলি খোৱালোঁ তাই হৈ আছে মাহঁতৰ ৰুমত জোনাত খুৱাইছোঁ কাৰণ বিচনাৰ পৰা আহি যায় যে জোনাটো খুৱাই দিছোঁ টেনশ্যন নাই উঠিলে চিঞৰিব নামিব নোৱাৰিলে তো ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ চাৰি বহাই ফলকে দিনটো কি হয় দেখাব চেষ্টা কৰিম এইফালে ভেটেলতা মৰাপাত কাটি মেলি ৰেডি কৰিম দেই জাষ্ট অকল বনাব লাগে প্লিজ এয়া ভেটেলতা মৰাপাত ৰেডি আৰু এইফালে এয়া কল গাড়ী উঠিলে মানে চিগনেল এটা দিব চিঞৰ একদম জোৰকৈ চিঞৰ দিব কেতিয়াবা দিয়ে কেতিয়াবা নিদিয়ে বাৰু তো যিয়ে নহওক মাছখিনি পটাপট ভাজি কৰি লওঁ তাৰপিছত লাহেকৈ মানে বনাই লওঁ আৰু চাউলখিনি অকল গুড়া কৰিব আছে আগতে মাছখিনি ভাজি হোৱালৈকে চাউলখিনি পটাপট গুড়া কৰি দিম আৰু লাইনেও আছে যিহেতু তাৰপিছত যিহেতু মাছ ভাজি হৈ গৈছে আৰু এই 2 পিচ মাছ মানে ভাজি হ'ব মানে মোৰ কাৰণে 1 পিচ আৰু দেউতাৰ কাৰণে যেনে ৰাতি খাব আৰু এতিয়াতো মাছ ভাজি যদি খায় মাছ ভাজি নাখাব সেইকাৰণে আৰু ইয়াৰ ৰেডি ইয়াতে অকল হালধি গুড়ি দিব আছে দি মেলি বনাওঁ আৰু পটাপট আৰু গাজেও খাই মেলি ল'লে মায়ে খোৱালে মানে খালে টেনশ্যন নাই আৰামত বনাই থাকোঁ পানী অকণমান বেছিকৈ দিছোঁ পানী অকণমান ঝোল হ'ব দেই চব্জিটো অকণমান নহয় অকণমান বেছিকৈ হ'ব কাৰণ দাদাৰ মানে পেট বেয়া দাদাৰ কাৰণে অকণমান ঝোল বনাম আমিও খাম ভাল হ'ব ভালদৰে উতলক তাৰপিছত মাছখিনি দিম আৰু এইফালে হৈ আছে ভেটেলতা মৰাপাত এইখিনি গোটেইখিনি এইখিনি দিলোঁ আৰু নাই চব দি দিলোঁ একেলগে লাহে হৈ থাকিব আৰু মোৰ কেইটামান বাচন ধূপ আছে আৰু মোৰ শাৰী এটা আছে বাহিৰত শুকাই গৈছে উঠাই ফোল্ড কৰি মেলি থওঁ আৰু লাহে লাহে চব্জিখিনি হৈ থাকিব তেতিয়ালৈকে গাড়ীৰ কাৰণে খিচিৰি ৰেডি কৰিলোঁ এটা হ'লে মানে ষ্ট'ভ এটা খালী হ'লে বহাই দিম আৰু তো গাইজ ভাত পানী খাই মেলি উঠিলোঁ আৰু গাড়ীত মানে শুৱাম আৰু তাই মানে পূৰা টোপনি লাগিছে দেই চকুত পূৰা টোপনি থাকিব পৰা নাছিল দেই ফিডিং কৰাই দিলোঁ আৰু এতিয়া চাইছেনে অৱস্থা এয়া চাওক কি অৱস্থা ইস গring wall car lo khele ase is A few moments later. Hey guys, good evening সকলোকে বহুত অনুষ্ঠিতাকো লগ পালোঁ আৰু মায়ে মানে চাহ খালে দেই মই বনাই দিছিলোঁ কেতিয়াবা বনাই দিলোঁ আৰু তেতিয়া 8:30 হৈছে মোৰ গাটো মানে ইমান মানে এচিডিটি হৈ গৈছে নেকি তেনেকুৱা লাগিছে তো খালোঁ গেছৰ টেবলেট খালোঁ খাই মেলি অকণমান চেনি নিমখে ঠাণ্ডা পানী মিক্স কৰি খালোঁ অকণমান গাটো ভাল লাগিছে আৰু আমাৰ দাদাৰো মানে গাটো পূৰা বেয়া তাৰো মানে পূৰা বমি লেট্ৰিন তেনেকৈ হৈছিল গোটেই ৰাতি কালি মানে মাছ ৰাতিৰ পৰা তেনেকুৱা হৈছে আৰু ঔষধ চৌষধ আনি খোৱালে এতিয়া অকণমান ভাল পালে আজিতো দোকান খোলাই নাই দেউতাই গৈছে দোকানত আৰু এতিয়া মই মানে কাপোৰ কেইটামান ফল্ড কৰোঁ পিনাকৰ কাপোৰ ধোৱা মেলা হৈ গৈছে ফল্ড কৰিব আছে আৰু লাহে লাহে ফল্ড কৰি মেলি থৈ দিওঁ লং পেণ্টো ধুলোঁ আৰু মানে এটা লং পেণ্টৰ কি কম গুটকা দাগ লগাই নতুন লং পেণ্ট হেক কৰি দিলে জানেনে কি একেবাৰে গুটকা দাগটো নুঠে এইয়া পিনাকৰ কাপোৰ এই পেণ্টটা চেচ কৰি দিলে এনেই এতিয়া ফল্ড কৰি থৈ দিম আৰু আইৰণ নকৰোঁ ফল্ড কৰি থওঁ আইৰণ নকৰোঁ মানে এতিয়া এলাহ লাগিছে আইৰণ কৰিবলৈ বোলে এলাহ লাগিছে আৰু মোৰো শাৰী আছে এটা এয়া এইটো ধোৱা মেলা হৈ গৈছে ফল্ড কৰিছোঁ ভৰাই থ'ব লাগে আৰু কি ক'ম আৰু চেদেলি বেদেলি হৈ আছে আৰু আমাৰ পেহীহঁতে আহিব কি কয় মঙ্গলবাৰ দিনা পেহীহঁত আহিব মানে ত্ৰিপুৰা পেহী আগতলা আমাৰ গাৰ্গীৰ ৰাইজগঞ্জ আহিছিলে পেহী তেখেত আহিব আৰু মানে আমাৰ মা দেউতা তাৰপিছত পেহীৰ লগত আৰু এজনী আছিলে যে পেহী তেখেতৰ হাজবেণ্ড আহিব মানে অকণমান তীৰ্থ ভ্ৰমণ কৰিবলৈ যাব
তেনেকৈ মানে পেহীহঁতে আহিব লক্ষ্মী পূজাৰ পিছদিনা আহিব পেহীহঁতে আৰু সেইকাৰণে মানে আৰু কালি যিহেতু এদিন আছে সোমবাৰটো লক্ষ্মী পূজাৰ কাৰণে কিবা কিবি যা যোগাৰ কৰি থাকিব মানে দিনটো পাৰ হৈ যাব তাৰ আজি কাপোৰবোৰ সামৰি মেলি থওঁ আৰু নহ'লে একদম খেলি মেলি হৈ যাব কাপোৰ আৰু সেই ৰুমটো সৰু ৰুমটো ঠিক কৰিব আছে কাৰণ পেহীহঁতে আলিয়া থাকিব যে তো ফল্ড কৰি লোৱা আগতে ফল্ড কৰি মেলি এনেই ভৰাই থৈ দিম আৰু যেতিয়া মানে পিনাকে পিন্ধি যাব তেতিয়া লগে লগে আইৰণ কৰি গৰম দি দিম নহ'লে আইৰণ কৰি থ'লে বেয়া হৈ যায় মই চাইছোঁ পিনাকৰ চাৰ্টবিলাক মানে কেনেকুৱা অকণমান যে এয়া কাপোৰবোৰ চিনে মিহি একেবাৰে লোটা হৈ যায় আৰু এইটো হোৱাইট কালাৰটো আকৌ ঠিক আছে এইবিলাক আইৰণ কৰিলে থাকি যায় এই কুৰ্তাযোৰ থৈ দিওঁ আৰু তেনেকৈ থৈ দিওঁ এতিয়া আইৰণ নকৰোঁ মানে ইমান এলাহ লাগিছে আৰু গাটো ইমান ভাল পোৱা নাই সেইকাৰণে ভাবি থাকক এনেই জাষ্ট ফল্ড কৰি থৈ দিওঁ আৰু যেতিয়া মানে পিন্ধি যাব সিদিনা মানে যেতিয়া য'ত পিন্ধি যাব এনেইতো তাৰ ৰেগুলাৰ ড্ৰেছ আছেই ৰেগুলাৰ যিটো ইউজ কৰে সেইটো আছে এইবিলাকতো এনেই জাষ্ট অকেশ্যন কিবা কিবি হ'লে পিন্ধে এইবিলাক খুৱাই থৈ দিম তেতিয়া অফিচত তাৰ আগতে মানে আইৰণ কৰি দিম আৰু ঘৰতে আইৰণ আছে আৰামত কৰি মেলি দিব পাৰিম আৰু পটাপট কৰি মেলি লওঁ হৈ গৈছে ফুল তিনিটা চাৰ্ট আৰু এটা কুৰ্তা ঠিক আছে আৰু এতিয়া ৰাতিৰ কাৰণে ভাত হৈ গৈছে দেই অকল ভাত বনাইছোঁ আৰু মানে মই নহৰু পিঁয়াজে এটা পিটিকা বনাম 4টা জলকীয়া ধুই ল'ব লাগিব পুৰা লেতেৰা হৈ গৈছে আৰু নহৰু আৰু পিঁয়াজ পুৰা ভাজি কৰিম একেলগতে ভাজি কৰি তাৰপিছত পটাত কাটি ল'ম তো গাইজ বনাই মেলি আজৰি হ'লোঁ আৰু গাৰ্গী হৈ আছে পিনাক মানে ইমান সময় ঘৰতে আছিলে অকণমান ওলাই গৈছে আৰু তাৰ ফ্ৰেণ্ড এজনে ফোন কৰিছে যে আমাৰ এই ফিল্ডতে আছে গাৰ্গীয়ে লছ কৰি আছে দেউতা আৰু দাদাক ভাত দি থৈ আহিছোঁ খাই আছে তো পিনাক আহিলে মই খাম মা এফালে শুই আছে সেই ৰুমতে আৰু দেউতাই মানে লক্ষ্মী পূজাৰ কিছুমান বজাৰ কৰিলে আৰু যেনিবা লাড়ু চাৰু এইবিলাক কৰিলে চিৰা লাড়ু মুড়ি লাড়ু তিলৰ লাড়ু এইবিলাক মানে চব বজাৰ কৰিলে মায়ে মানে থৈ দিছে আৰু পাকঘৰ মন্দিৰত থৈ দিছে আৰু ময়ো লাড়া চাড়া নাই এইফালে মাছ চাছ লাইছিলোঁ যে সেইকাৰণে তো খাই মেলি পটককৈ হৈ যাম আৰু টাইম 10:30 পাৰ হৈছে তো আজি পটককৈ খোৱা মেলা হৈ আছে তো যি নহওক ভিডিঅ'টো এটা সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট